ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে 7.1 আৰু 7.2 অনুশীলনীৰ প্ৰথম 1, 2, 3 এই দুটা প্ৰশ্ন তোমালোকলৈ এৰি বাকীসমূহ প্ৰশ্নৰ আমি আলোচনা কৰিলোঁ। আজি আমি 7.3 চেপ্টাৰটোলৈ গৈছোঁ। 7.3 চেপ্টাৰটো তোমালোকে দেখিছা যে তাত এটা নতুনকৈ সৰ্বাংগ সমতাৰ বিধি তাত দিয়া আছে। ইতিমধ্যে মই তোমালোকৰ ত্ৰিভুজৰ আৰম্ভণি পাঠটোত এই সম্পৰ্কে কৈছিলোঁ। তথাপিও মই আকৌ এবাৰ তোমালোকক সহায় দিব বিচাৰিছোঁ যে এইটো এটা ত্ৰিভুজ, নাম দিছোঁ আমি ABC আৰু আনটো ত্ৰিভুজৰ নাম দিছোঁ আমি DEF। এই ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি আমি ক'ম যদি তাৰ ইয়াৰ প্ৰথমটো ত্ৰিভুজৰ 1 নম্বৰ বাহুটোৰ লগত 2 নম্বৰটো ত্ৰিভুজৰ 1 নম্বৰ বাহুটো, প্ৰথমটো ত্ৰিভুজৰ 2 নম্বৰ বাহুটো, দ্বিতীয় ত্ৰিভুজৰ 2 নম্বৰ বাহুটো আৰু 3 নম্বৰ ত্ৰিভুজৰ 3 নম্বৰ বাহুটো, 2 নম্বৰ ত্ৰিভুজৰ 3 নম্বৰ বাহুটো যদি আমি চিত্ৰ আঁকি বা তেনেকুৱা আকাৰক আমি যদি মিলাই লওঁ, অৰ্থাৎ ইটো ত্ৰিভুজ সিটো ত্ৰিভুজৰ ওপৰত যদি আমি লগাই দিওঁ তেতিয়াহ'লে মিলি যায়, প্ৰত্যেকটো কথাই প্ৰত্যেকটো বাহুৱে মিলি যায় বা প্ৰত্যেকটো অংগই মিলি যায়, তেতিয়াহ'লে আমি ত্ৰিভুজ দুটাক সৰ্বাংগসম কৰিব পাৰিম। তেনেকৈ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা সমকোণী ত্ৰিভুজ যদি সৰ্বাংগসম হ'বলগীয়া হয় তেতিয়াহ'লে তাত হ'ব লাগিব, তাত আমি দুটা সমকোণী ত্ৰিভুজ আঁকিছোঁ। এই সমকোণী ত্ৰিভুজ দুটাত ABC আৰু DEF সমকোণী ত্ৰিভুজ দুটাত যিহেতু B কোণটো ইয়াত সমকোণ, ইয়াত E কোণটো সমকোণ, গতিকে সমকোণৰ সন্মুখৰ বাহু হ'ল AC, যাক আমি অতিভুজ বুলি কওঁ। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত অতিভুজ হ'ব DEF। গতিকে যদি AC আৰু DFৰ লগত মিলি যায় আৰু এইটো কোনো সমকোণ হ'লেই আৰু যিকোনো এটা বাহু যদি সৰ্বাংগসম হয় তেতিয়াহ'লে আমি ত্ৰিভুজ দুটাক সৰ্বাংগসম বুলিব পাৰিম। গতিকে আমি এই চেপ্টাৰটোত নতুনকৈ এই বিধিটো পাইছোঁ, সমকোণ অতিভুজ যিকোনো এটা বাহু, সমকোণ অতিভুজ যিকোনো এটা বাহু। গতিকে আমি ইয়াক লিখিব পাৰিম RHS। R মানে ৰাইট এংগুল, H মানে হাইপটেনিছ আৰু S মানে হ'ল ছাইড। গতিকে সমকোণ অতিভুজ বাহু এই বিধিমতে আমি ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিব পাৰিম। আমি এই নতুন বিধিটোৰ লগত সংগতি ৰাখি 7.3 চেপ্টাৰটো দিয়া হৈছে, তাত দুটামান জ্যামিতি তেনেকুৱা দিয়া হৈছে। আমি প্ৰথমটো জ্যামিতিলৈ গৈছোঁ। প্ৰশ্নটোলৈ আমি যদি যাওঁ তেতিয়াহ'লে দিয়া আছে triangle ABC and triangle DBC are two isolated triangle on the same base BC and vertices A and D are the same side of BC। ইয়াৰ অৰ্থটো হ'ল যে ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ যি BCৰ একেফালে শীৰ্ষবিন্দুটা A আৰু D আছে আৰু ইয়াত সাধাৰণ ভূমি হ'ব BC, অৰ্থাৎ BCৰ সাধাৰণ ভূমিৰ ওপৰত ABC আৰু DBC দুটা BCৰ একেফালে A আৰু D শীৰ্ষবিন্দু থকা দুটা সমদ্বিবাহু ত্ৰিভুজ। If AD is extended to intersect BC at P, অৰ্থাৎ যদি ADডালক আমি বহাই দিওঁ BCক P বিন্দুত কাটে তেতিয়াহ'লে এই কথাকেইটা প্ৰমাণ কৰিব লাগে। ABD সৰ্বাংগসম ACD, ABP সৰ্বাংগসম ACP, APয়ে A কোণ আৰু D কোণক সমানে দুভাগ কৰিছে আৰু AP BCৰ ওপৰত লম্ব বুলি প্ৰমাণ কৰিব লাগে। গতিকে আমি প্ৰমাণ কৰিবলৈ যাওঁতে দিয়া থকা কথাখিনি লিখি ল'লোঁ। দিয়া আছে ত্ৰিভুজ ABC, ইয়াক আমি আগতে দিয়া থকা কথাখিনি অকল দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে বুলি লিখিছিলোঁ, কিন্তু এতিয়া আমি এই চেপ্টাৰটোৰ কাৰণে অৰ্থাৎ ভৱিষ্যতলৈ তোমালোকে জ্যামিতিবিলাকক এই বিশেষ সূত্ৰ বুলি নাম দিবা, তাক যিখিনি দিয়া আছে আৰু প্ৰমাণ কৰিবলগীয়া কথাখিনিক আমি বিশেষ সূত্ৰ নাম দিম। গতিকে দিয়া আছে
বিশেষ সূত্ৰ লিখিলোঁ দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC সমদ্বিবাহু AD বহাই দিয়াত EBC P বিন্দুত কাটিছে BC P বিন্দুত কাটিছে দেখুৱাব লাগে ABD সৰ্বাংগসম ACD অৰ্থাৎ এই সৰ্বাংগসমকেইটা আমি প্ৰমাণ কৰিব লাগে যেটা দেখুৱাব লাগে আমি যদি চাওঁ এতিয়া প্ৰথমটো প্ৰমাণটো হ'ল ABP ABD আৰু ACD ABD আৰু ACD এই ত্ৰিভুজকেইটা সৰ্বাংগসম কৰিবৰ কাৰণে যদি আমি চাওঁ আমি দেখা পাম যে ABC AB বাহু সমান AC বাহু বুলি দি থোৱা আছে যাৰ ABC সমদ্বিবাহু ত্ৰিভুজ আৰু BPCও এটা সমদ্বিবাহু ত্ৰিভুজ বুলি দি থোৱা আছে গতিকে আমি ইয়াত AB বাহুৰ সমান AC বাহু লিখিব পাৰিম আৰু BD বাহুৰ সমান DC বাহু লিখিব পাৰিম আৰু আমি ত্ৰিভুজ দুটাত যদি চাওঁ AD বাহুডাল দুইটা ত্ৰিভুজতে আছে অৰ্থাৎ ADল দুইটা ত্ৰিভুজতে আছে গতিকে আমি তাক ত্ৰিভুজ দুটা সৰ্বাংগসম কৰাত অসুবিধা নহ'ব কাৰণ এইটো ত্ৰিভুজৰ ABD আৰু ACDৰ আমি দেখিলোঁ যে তিনিটা বাহু আন্তঃত্ৰিভুজৰ তিনিটা বাহুৰ লগত সমান হ'ল গতিকে ত্ৰিভুজ দুটা সৰ্বাংগসম লিখিব পাৰিম তাৰপিছতে আমি প্ৰমাণ কৰিব লাগে যে ABP এতিয়া সৰ্বাংগসম হোৱাৰ কাৰণে এই কোণটো অৰ্থাৎ BAD কোণ এই কোণটোৰ লগত সমান হ'ব অৰ্থাৎ CAD কোণৰ লগত সমান হ'ব CPCT মতে গতিকে আমি সেয়াক এই CPCT যিখিনি চৰ্ত পিছৰ প্ৰমাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম গতিকে তাৰপিছত প্ৰমাণ কৰিব লাগে ABP আৰু ACP এই সৰ্বাংগসম কৰিবৰ কাৰণে আমি সেই চৰ্তকেইটা ব্যৱহাৰ কৰিম আমি প্ৰথমটো ইতিমধ্যে প্ৰমাণ কৰি লওঁ ABD আৰু ACDৰ পৰা AB সমান AC ত্ৰিভুজ ABC সমদ্বিবাহু বুলি দি থোৱা আছে আমি এনেকৈ নিলিখি দিয়া আছে বুলি লিখিব পাৰিম সেইকাৰণে তাৰ পিছৰ চৰ্তত মই দিয়া আছে বুলি লিখিছোঁ BD সমান CD আৰু AD সমান AD সাধাৰণ বাহু গতিকে ABD সৰ্বাংগসম ACD বাহু 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 বিধি অৰ্থাৎ ইংৰাজীতে লিখা হয় ৰুল গতিকে আমি তাক বিধি বুলি কৈছোঁ এতিয়াকে BAD কোণ সমান CAD আমি আগতে কৈ আহিছোঁ যে BAD কোণ সমান CAD কোণ সমান হ'ব ইয়াৰ পিছত যেহেতু কৈছিলোঁ আমি ABP আৰু ACPৰ পৰা ABP আৰু ACP এই ডাঙৰ ডাঙৰ দুটা ত্ৰিভুজ এই ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে এইটো কোণে আমি সমান বুলি CPCT মতে পালোঁ আৰু AB বাহু সমান AC বাহু বুলি আমি পাই থৈছোঁ আৰু APডাল এটা সাধাৰণ বাহু হৈ আছে গতিকে আমি যদি চাওঁ বাহু কোণ আৰু বাহু ইয়াতো তেনেকৈ বাহু কোণ আৰু বাহু গতিকে এই তিনিটা চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম আমি কৰিব পাৰিম গতিকে আমি তাকে লিখিছোঁ যে AB সমান AC যেহেতু ত্ৰিভুজ ABC সমদ্বিবাহু বুলি দি থোৱা আছে AB সমান AC আৰু BAP কোণ সমান CAP কোণ আমি একৰ CPCTৰ পৰা পালোঁ AP সমান AP সাধাৰণ বাহু গতিকে এই ত্ৰিভুজ দুটা বাহু কোণ বাহু বিধিমতে সৰ্বাংগসম হ'ব গতিকে BP ইকুৱেল PC অৰ্থাৎ BP সমান CP BP সমান PC হ'ব গতিকে আমি এইটো CPCT কৰিছোঁ এইটো CPCT মতে আমি লিখি লৈছোঁ যিহেতু এই CPCTটো লিখা কৰাৰ কাৰণেই হ'ল আমি ভৱিষ্যতৰ প্ৰমাণবিলাকত ইয়াক ব্যৱহাৰ কৰিম ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰমাণটোলৈ গৈছোঁ 3 নম্বৰ প্ৰমাণটো দি থোৱা আছে আমি প্ৰমাণ কৰিব লাগে যে ABP 3 নম্বৰ প্ৰমাণটো দি থোৱা আছে যে APয়ে A কোণ আৰু P কোণক সমানে দুভাগ কৰে যেহেতু আমি A কোণক সমানে দুভাগ কৰে বুলি প্ৰথমটো 1 নম্বৰ CPCT আমি পাই আহিছোঁ এতিয়া আমি এইটো কোণে অৰ্থাৎ BPD কোণ আৰু CPD কোণটা সমান বুলি আমি দেখুৱালেই APয়ে D কোণকো সমানে দুভাগ কৰিব বুলি আমি দেখুৱাব পাৰিম
গতিকে আমি সেইকাৰণে আমি এই ত্ৰিভুজ দুটা বাছি ল'লোঁ যে বি ডি পি আৰু চি ডি পি ত্ৰিভুজ দুটা আমি সৰ্বাংগ সমৰ কাৰণে বাছি ল'লোঁ। তাত লিখা আছে বি ডি ইকুৱেল ডি চি, বি ডি ইকুৱেল ডি চি এইটো আমাক দিয়া আছে আৰু লগতে দিয়া আছে বি পি সমান পি চি। আমি দুই নম্বৰ কথাটো মতে পাইছোঁ বি পি সমান পি চি দি থোৱা আছে আৰু 3 নম্বৰত দিয়া আছে ডি পি সমান ডি পি, সাধাৰণ বাহু, এইকেইটা সাধাৰণ বাহু। গতিকে ত্ৰিভুজ দুটাত আমি সৰ্বাংগ সম কৰিব পাৰিম বাহু 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 মতে, বাহু বিধি মতে, অৰ্থাৎ তিনিটাই বাহু সমান হ'ল। তিনিটা বাহু কেনেকৈ সমান হ'ল? বি পি সমান পি চি আমি 2 নম্বৰ CPCT মতে পালোঁ আৰু ডি পি সমান ডি পি হ'ল। গতিকে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ল। গতিকে আমি তেতিয়া লিখিব পাৰিম যে বি ডি পি কোণৰ সমান চি পি ডি কোণ। অৰ্থাৎ আমি এইটো আমি গম পালোঁ যে এ পিডালে ডি কোণকো সমানে দুভাগ কৰে। আগত আমি পাইছিলোঁ যাতে প্ৰথম CPCT পালোঁ যে বি ডি পি কোণ সমান চি ডি পি কোণ। গতিকে এইটো আমি পালোঁ 4 নম্বৰৰ পৰা, 4 নম্বৰ আমি পালোঁ, এইটো 4 নম্বৰ নাম দিলোঁ। গতিকে এই 1 আৰু 3 পৰা আমি পাওঁ এ ডিয়ে এই কোণ আৰু ডি কোণক সমানে দুভাগ কৰিব, অৰ্থাৎ বি পি সমান পি চি। ইয়াৰ ভিতৰতে আমি এই ত্ৰিভুজকেইটা সৰ্বাংগ সম হোৱাৰ কাৰণে আমি লিখিম যে বি পি সমান পি চি আমি CPCT লিখিম, যিহেতু আমাৰ 4 নম্বৰ প্ৰমাণৰ কাৰণে ইয়াক আৱশ্যক হ'ব। আমি জানো এই কোণটোৱে যোগফল 180 ডিগ্ৰী, কাৰণ ৰৈখিক জুৰীয়া কোণ এডাল ৰেখাত আছে, সৰল কোণ বুলিও কয়। গতিকে এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী। যিহেতু আমি বি ডি পি আৰু চি ডি পি ত্ৰিভুজ দুটা সৰ্বাংগ সম কৰিলোঁ, গতিকে এইটো কোণে সমান হ'ল। সমান সমান দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে প্ৰতিটো কোণৰ পৰিমাণ কিমান ডিগ্ৰী হ'ব আমি সহজে জানিব পাৰোঁ যে প্ৰত্যেকটো কোণৰ পৰিমাণ 90 ডিগ্ৰী হ'ব। গতিকে বি পি ডি কোণৰ পৰিমাণ 90 ডিগ্ৰী হ'ব, অৰ্থাৎ তেতিয়াহ'লে এ পিডাল বি চিৰ ওপৰত লম্ব বা উন্নতি হ'ব। সেইটো হ'ল 4 নম্বৰ প্ৰমাণ। আমি 4 নম্বৰ প্ৰমাণটো কৈছোঁ যে বি পি ডি আৰু চি পি ডি দুটা যোগফল 180 ডিগ্ৰী ৰৈখিক জুৰীয়া কোণৰ কাৰণে, আৰু বি পি ডি চি পি ডি দুটা যোগফল যিহেতু আমি চি পি ডি সমান বি পি ডি আগত পাই আহিছোঁ, গতিকে টুৱাইচ বি পি ডি আৰু বি পি ডি পৰিমাণ হ'ব 90 ডিগ্ৰী। গতিকে এ পিয়ে বি চিৰ ওপৰত লম্ব সমদ্বিখণ্ডক হ'ব। সমদ্বিখণ্ডক কি হৈছে আমি তাৰ আগতে প্ৰমাণ কৰি আহিছোঁ। ইয়াৰ পিছত আমি তাৰ পিছৰ প্ৰমাণটোলৈ গৈছোঁ। দ্বিতীয়টো এ বি চি ত্ৰিভুজৰ এ বি সমান এ চি আৰু এ ডি হ'ল তাৰ উন্নতি, দেখুৱাব লাগে এ ডি বি চিক সমানে দুভাগ কৰে আৰু এ ডিয়ে এই কোণকো সমানে দুভাগ কৰে। আমি বিশেষ সূত্ৰ লিখি ল'লোঁ। দিয়া আছে ত্ৰিভুজ এ বি চিৰ এ বি সমান এ চি, এ ডি লম্ব বি চি, প্ৰমাণ কৰিব লাগে এ ডি বি চিৰ সমদ্বিখণ্ডক আৰু এ ডি এই কোণৰ সমদ্বিখণ্ডক। গতিকে আমি তাক প্ৰমাণ কৰিব বিশেষ জটিলতা নাই, যিহেতু এ বি ডি আৰু এ চি ডি ত্ৰিভুজ দুটা সৰ্বাংগ সম কৰিলেই এই কথাখিনি সমাধান হ'ব। গতিকে আমি তাক এ বি ডি আৰু এ চি ত্ৰিভুজ দুটা সৰ্বাংগ সম কৰিছোঁ। সৰ্বাংগ সম কেনেকৈ কৰিছোঁ চাই লোৱা তোমালোকে, যে এ ডি বি কোণ সমান এ ডি চি কোণ, এই কোণকেইটা সমান হৈছে, এইটো কোণে সমান হৈছে, এই কোণকেইটা সমান হৈছে, আৰু লগতে দি থোৱা আছে এ বি সমান এ চি, এ বি সমান এ চি বুলি দি থোৱা আছে। এ ডি সমান এ চি বুলি দি থোৱা আছে, আৰু লগতে দি থোৱা আছে এ ডি সমান এ ডি সাধাৰণ বাহু। গতিকে ত্ৰিভুজকেইটা সৰ্বাংগ সম হ'ব। আমি ইয়াক বাহু বাহু কোণ বুলি যদি কওঁ তেতিয়াহ'লে ভুল হ'ব, যিহেতু আমি ইয়াক বাহু বাহু কোণ বুলি কওঁতে তাত বাহু কোণ বাহু বা বাহু বাহু কোণ, দুটা বাহুৰ মাজৰ কোণ ইয়াত নহ'ল। গতিকে দুটা বাহুৰ মাজৰ কোণ হ'বলৈ হ'লে এই কোণটো হ'ব লাগিছিল,
কিন্তু এই কোণটো নহ'ল, গতিকে আমি তাক লিখিব পাৰিম এইটো যিটো 90 ডিগ্ৰী, 90 ডিগ্ৰীৰ সন্মুখৰ বাহুটোৰ নাম হ'ল এটা সমকোণী ত্ৰিভুজ হ'ল, সমকোণীৰ সন্মুখৰ বাহুটো হ'ল অতিভুজ, গতিকে এইটো সমকোণ হ'ল, এইটো অতিভুজ হ'ল আৰু এইটো বাহু হ'ল। গতিকে সমকোণ, অতিভুজ, বাহু বিধিমতে, ইয়াতো তেনেকৈ আমি সমকোণ, অতিভুজ, বাহু বিধিমতে ত্ৰিভুজকেইটা সৰ্বাংগসম লিখিব লাগিব। ইয়াক তোমালোকে ভুল নকৰিবা বাহু কোণ বাহু বুলি। গতিকে আমি তেনেকৈ লিখিলোঁ ADB সমান ADC লম্ব দাঁতিৰ কোণ, AB সমান AC দিয়া আছে, AD সমান AD সাধাৰণ বাহু, গতিকে ত্ৰিভুজ ABD ADC সৰ্বাংগসম RHS। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম BD ইকুৱেল DC, যিহেতু BD আৰু DC দুটা বেলেগ বেলেগ সৰ্বাংগসম কৰা ত্ৰিভুজকেইটাত আছে, গতিকে BD সমান DC লিখিব পাৰিম। আৰু দেখিলোঁ আমি এই কোণটো অৰ্থাৎ BAD কোণটোৱে CAD কোণটোৱে সমান হ'ব, যিহেতু CPCT মতে। তেতিয়াহ'লে AD ৰেখাডালে BCকো সমানে দুভাগ কৰিলে আৰু এই কোণকো সমানে দুভাগ কৰিলে বুলি আমি প্ৰমাণ কৰিব পাৰিম। গতিকে আমি পালোঁ যে BD সমান DC আৰু BAD কোণ সমান CAD কোণ। গতিকে 1ৰ পৰা আমি এইটো 1 নম্বৰ দিছিলোঁ যে 1ৰ পৰা আমি লিখিব পাৰিম AD BCৰ সমদ্বিখণ্ডক, আনহাতে 2ৰ পৰা লিখিব পাৰিম AD BACৰ সমদ্বিখণ্ডক। ইয়াৰ পিছৰ জ্যামিতিটো তোমালোকে 3 নম্বৰ অনুশীলনটো নিজে কৰিবলৈ যত্ন কৰিবা, যিহেতু এইবিলাক জ্যামিতি কৰাৰ পিছত সেই জ্যামিতিটো কৰিবলৈ বিশেষ জটিলতা নাই। গতিকে আমি তাৰ পিছৰ 4 নম্বৰ জ্যামিতিলৈ গৈছোঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল BE আৰু CF, BE and CF are two equal altitude of triangle ABC using RHS congruence rule prove that triangle ABC is isosceles। ইয়াৰ পৰা আমি অসমীয়া অৰ্থত যদি যাওঁ যে ABC ত্ৰিভুজৰ BE আৰু CF দুডাল উন্নতি, RHS সৰ্বাংগ সমতাৰ নীতি প্ৰয়োগ কৰি প্ৰমাণ কৰা যে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ। আমি প্ৰমাণটোলৈ আগবাঢ়িছোঁ। আমি আগতে লিখি লৈছোঁ, প্ৰশ্নত দিয়া মতেই দিয়া আছে ABC ত্ৰিভুজ ABCত BE আৰু CF দুডাল উন্নতি, BE সমান CF প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABC সমদ্বিবাহু। প্ৰমাণ কৰিবলৈ যাওঁতে আমি চাওঁ যে এই কোণটোৱে এইটো কোণে সমান হৈছে, সমান কিয় হ'ব? উন্নতি হোৱাৰ কাৰণে, অৰ্থাৎ উন্নতি হ'লে লম্ব হয়, লম্ব হ'লে প্ৰতিটো কোণৰ পৰা 90 ডিগ্ৰী হ'ব। তাৰপিছতে দিয়া আছে BE সমান CF দি থোৱা আছে আৰু BC দুই ত্ৰিভুজৰ সাধাৰণ বাহু হৈ আছে। গতিকে আমি যদি BFC আৰু BEC ত্ৰিভুজকেইটা সৰ্বাংগসম কৰিবলৈ লওঁ, তেতিয়াহ'লে আমি দুটা চৰ্ত ইতিমধ্যে পাই গ'লোঁ। এটা হ'ল কোণ, আনটো হ'ল বাহু, আৰু এটা যদি আমি বাহু সমান কৰিব পাৰোঁ, দেখুৱাব পাৰোঁ, তেতিয়াহ'লে ত্ৰিভুজটো আমি সৰ্বাংগসম কৰিব পাৰিম। সেই তৃতীয় বাহুটো হ'ল BC। তেতিয়াহ'লে BC BFCটো আছে আৰু BECটো আছে, গতিকে BC সাধাৰণ বাহু হ'ব। সেইটোৰ ক্ষেত্ৰত আমি যদি চাওঁ, বাহু কোণ বাহু আমি চিকাৰ্য ব্যৱহাৰ কৰিব নোৱাৰিম। এতিয়া সমকোণৰ এইটো যদি F কোণটো সমকোণ হয়, তাৰ সন্মুখৰ বাহু হ'ব BC, গতিকে BCডাল হ'ল সমকোণ ত্ৰিভুজটোৰ অতিভুজ হ'ব। আৰু BEC ত্ৰিভুজৰো তেনেকৈ ই কোণটো যেতিয়া সমকোণ হ'ব, তেতিয়া তাৰ BC হ'ব অতিভুজ। গতিকে সমকোণ, অতিভুজ, বাহু, সমকোণ, অতিভুজ, বাহু নীতি প্ৰয়োগ কৰি আমি ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিব পাৰিম। গতিকে আমি তাকে লিখিছোঁ BFC আৰু CEBৰ পৰা BFC সমান CEB লম্ব দাঁতিৰ কোণ, B সমান CF দিয়া আছে আৰু BC সমান BC সাধাৰণ বাহু। গতিকে BFC ত্ৰিভুজ সৰ্বাংগসম ত্ৰিভুজ CEB সমকোণ, অতিভুজ, বাহু বিধিমতে। গতিকে FBC কোণ সমান ECB কোণ। গতিকে আমি লিখিব পাৰিম FBC কোণ সমান ECB কোণ। এই কোণটোক আমি নাম দিব পাৰোঁ যে FBC বুলি নকৈ আমি যদি ABC বুলিও ক'ব পাৰোঁ। তেনেকৈ ECB
বি কোণটো অৰ্থাৎ এই কোণটো আমি এ চি বি কোণো ক'ব পাৰোঁ। যেতিয়া ত্ৰিভুজ আমি চাওঁ এ বি চিত এই কোণটো অৰ্থাৎ এ বি চি কোণে এ চি বি কোণে সমান হয়, তেতিয়া ত্ৰিভুজটোক আমি কি বুলি ক'ব পাৰিম? সমদ্বিবাহু ত্ৰিভুজ। গতিকে আমি ত্ৰিভুজটোক সমদ্বিবাহু বুলি প্ৰমাণ কৰিব পাৰিম, অৰ্থাৎ বি কোণ সমান চি কোণ বুলি প্ৰমাণ কৰিব পাৰিম। গতিকে আমি তাকে লিখিলোঁ এফ বি চি আৰু ই চি বি চি টি মতে সমান হ'ল, গতিকে ত্ৰিভুজ এ বি চি সমদ্বিবাহু বুলি প্ৰমাণ কৰা হ'ল। ইয়াৰ পিছত আমি শেষৰটো জ্যামিতিলৈ গৈছোঁ। শেষৰ জ্যামিতিটো হ'ল ABC is an isosceles triangle with AB is equal AC. Draw AP perpendicular BC to show that angle B কোণ is equal angle C কোণ। এইটো আগৰটো গোটেই প্ৰায় একেই, আৰু ইয়াত মাত্ৰ তোমালোকে দেখিছা যে 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটোত আমাক চিত্ৰ দিয়া নাই, চিত্ৰটো নিজে আঁকি ল'বলগীয়া লাগিব। গতিকে জটিলতা নাই, আমি মাত্ৰ প্ৰশ্নটো ভালকৈ পঢ়ি তাৰ পৰা চিত্ৰটো লিখিব লাগে। গতিকে আমি ইয়াৰ সমাধানলৈ আগবাঢ়িছোঁ। চিত্ৰটো আমি লিখিলোঁ, দিয়া আছে এ বি চি ত্ৰিভুজৰ এ বি সমান এ চি, এ পি লম্ব বি চি, দেখুৱাব লাগে বি কোণ সমান চি কোণ। যিহেতু জটিলতা নাই, আমি তথাপি প্ৰমাণ কৰি দেখুৱাইছোঁ যে এই ত্ৰিভুজ দুটাত আমি ত্ৰিভুজ প্ৰমাণ কৰিব লাগিব কোনকেইটা? প্ৰমাণ ত্ৰিভুজ এ বি পি আৰু ত্ৰিভুজ এ চি পিৰ পৰা এ বি সমান এ চি দিয়া আছে। এংগুল এ পি বি কোণ সমান এংগুল এ পি চি কোণ, এইটো দিয়া আছে, বা লম্ব দাঁতিৰ কোণ। এ পি সমান এ পি সাধাৰণ বাহু, এতেকে ত্ৰিভুজ এ বি পি সৰ্বাংগসম ত্ৰিভুজ এ চি পি। ইয়াতো আমি দেখিলোঁ সমকোণ সমকোণ ত্ৰিভুজ বাহু ৰুল, এইটো ৰুল খাটিলে। গতিকে আমি দেখিলোঁ যিহেতু ত্ৰিভুজটা সৰ্বাংগসম হ'ল, গতিকে এংগুল বি কোণ সমান এংগুল চি কোণ লিখিব পাৰিম। এটাকে এংগুল বি ইজ ইকুৱেল এংগুল চি, এইটো হ'ব চি পি চি টি। এইটো প্ৰমাণ কৰা হৈ গ'ল। গতিকে এইটো চেপ্টাৰ ইমানতে শেষ হৈছে। ইয়াৰ পিছতে আমি পিছৰ পাঠত